ছাত্ৰ ছাত্ৰীসকল আটাই মৰম লবা আজি আমি HSLC টাৰ্গেট 2025 তোমালোকে ইংৰাজী বিজ্ঞান আৰু অংক কেনেদৰে পঢ়িব লাগিব এই বিষয়ে তোমালোকক দুই এটা পৰামৰ্শ দিবলৈ ওলাইছো আশা কৰো তোমালোকে এই পৰামৰ্শসমূহ মনোযোগেৰে শুনিবা আৰু মই এই কথাটো তোমালোক ক'ব পাৰো যে ইয়াৰ দ্বাৰা তোমালোকে উপকৃত হ'ব পাৰিবা ছাত্ৰ ছাত্ৰীসকল প্ৰথমতে আহো আমি ইংৰাজী বিষয়টো লৈ ইংৰাজীৰ পেপাৰখন যদি এবাৰ টেষ্টত মন কৰা কামৰূপ ডিস্ট্ৰিক্টৰ তোমালোকে বিভিন্ন প্ৰশ্ন নতুনকৈ পাইছা তাৰ মানে সেই পেপাৰখন তোমালোকৰ পেপাৰখন ভালকৈ চাবা প্ৰতিটো ডিস্ট্ৰিক্টৰ পেপাৰ এখন ভালকৈ চাবা কেনেকুৱা ধৰণৰ বস্তু আছে আৰু প্ৰতিটো বস্তুৰ ওপৰত ৰিসাৰ্চ কৰিবলৈ শিকিব লাগিব তোমালোকে বিশেষকৈ শব্দ অৰ্থত গুৰুত্ব দিব লাগিব প্ৰশ্ন এটা উত্তৰ তোমালোকে জানা কিন্তু প্ৰশ্নটো বেলেগকৈ কোৱা হলে তোমালোকে সেই উত্তৰটো নাজানিব পাৰা হেহে শব্দ অৰ্থবোৰ জানিব লাগিব আৰু পাঠবোৰ ভালকৈ পঢ়িব লাগিব প্ৰতিটো পাঠে ভালকৈ পঢ়িব লাগিব প্যাৰাগ্ৰাফবোৰ ভালকৈ পঢ়িব লাগিব আৰু তোমালোকে যিসকলে ইতিমধ্যে পঢ়িছা সেইবোৰ ৰিভাইজ কৰিব লাগিব এমসিকিউত গুৰুত্ব দিব লাগিব আৰু আগৰ প্যাটাৰ্নটো ফলো কৰিবা কিন্তু আগৰ প্যাটাৰ্ন মতে বেছি আশা নাই কিন্তু নতুন প্যাটাৰ্নটো তোমালোকে কেচ কৰিব লাগিব এতিয়া হো বিজ্ঞানৰ ওপৰত বিজ্ঞানৰ বাবে কনসেপ্ট চাবা তোমালোকে কনসেপ্টবোৰ ক্লিয়াৰ কৰিবলৈ যত্ন কৰিবা কিতাপখন ভালকৈ থৰলি পঢ়িবা আৰু 8 9 ৰ বা 7 ৰ তোমালোকে বিজ্ঞানত যিবোৰ কনসেপ্ট পাইছা সেই কনসেপ্টবোৰ অলপ চাই থবা কাৰণ কনসেপ্টৰ ওপৰত কিছুমান প্ৰশ্ন আহিব পাৰে তাৰ উপৰি অংকটো তোমালোকে যদি পেপাৰখন চোৱা অংকৰ কাৰণেও প্ৰতিটো সূত্ৰ জানিবলৈ যত্ন কৰিবা সূত্ৰবোৰ চাবা সিলেবাস কভাৰ কৰিব লাগিবই যিকোনো সাবজেক্টৰ প্ৰথম প্ৰাইমাৰী ৰুল হল সিলেবাস কভাৰ কৰা তাৰ পিছত HSLC পুৰণা পেপাৰবোৰ কৰিব লাগে কিন্তু এবাৰ যেহেতু প্যাটাৰ্ন চেঞ্জ হৈছে এজ ইট ইজ প্ৰশ্ন নাপাব পাৰা বস্তুবোৰ বুজিব লাগিব হেহে কনসেপ্টৰ ওপৰত গুৰুত্ব দিব লাগিব তাৰ মানে সূত্ৰবিলাকৰ কনসেপ্ট কি নতুন প্ৰশ্ন এটা দিলে কেনেদৰে এপ্লাই কৰিবা নিজক এই কথাবোৰ চাবা আৰু পুনৰ ইংৰাজীৰ ওপৰত আহিছো ইংৰাজীৰ কাৰণে তোমালোকে কি কৰিবা সাপোজ ধৰা প্ৰশ্ন এটা তোমালোকে কেতিয়াও পোৱা নাই আগতে লজিক্যালি থিংকিং কৰিব লাগিব ৰেশনালি থিংকিং কৰিব লাগিব আৰু এমসিকিউ কৰাৰ প্ৰথম এটা মানে নিয়ম এটা সাধাৰণতে কি হয় চাৰিটা অপচন থাকে চাৰিটা অপচনৰ কি হয় এলিমিনেট কৰিবলৈ শিকিব লাগে যে এইটো নহয় এইটো হ'ব নোৱাৰে এইটো হ'ব নোৱাৰে আৰু তেতিয়া উত্তৰটো আহি পৰে বুজি পাইছানে তোমালোকে আশা কৰো ছাত্ৰ ছাত্ৰীসকল তোমালোকে এই সৰু ভিডিঅটোৰ পৰা উপকৃত হ'বা ধন্যবাদ